হয়, অতি দুখ লগা বিষয়। যিহেতু নেকি সকলো অসমবাসীয়ে জানে যে এতিয়া জেঠ মাহত কঠীয়া পাৰে, আহাৰৰ আগমুহূৰ্তত মানে 10-15 দিনৰ আগত কঠীয়া পাৰে। সমান্তৰাল হিচাপে আমাৰ ৰজাবাৰী ভকত চাপৰি গাঁৱৰ এজন নুমল ললিং নামৰ এজন আজি পথাৰত আলি দি থকা অৱস্থাত যি এঘণ্টাৰ আগৰ যিটো ঘটনা, এঘণ্টাত যিটো ঢেৰাখনি আহিছিলে বোকাহাটৰ, গতিকে এই সমস্যাটোৱে অতি দুৰ্ভাগ্যজনক ব্যৱস্থা কৰিছে। গতিকে তেখেতে আলি দি থকা অৱস্থাত বজ্ৰপাতটো পৰিছে আৰু মানে তেখেতৰ পৰিবাৰে কিছু সময় পূৰ্বে তেখেতক মাতিবৰ কাৰণেও আহিছিলে। প্ৰায় 1 কিলোমিটাৰমান আঁতৰত তেওঁ বাচি গৈছে। তেখেতকো হয়তো বজ্ৰপাতে নিলেহেঁতেন। গতিকে দুৰ্ভাগ্যজনক বিষয়। তেখেতে যেতিয়া হাত বাউল দি মানে নিজৰ স্বামীক মাতে, কামেৰ আহা, সেই মুহূৰ্তত তেখেতে মানে মানুহজনৰ নুমল লৈ কোৰখন দাঙি যেতিয়া কোৰখন চাপ মৰাৰ সময়টোতেই বজ্ৰপাতটো কোৰত পৰিছে, লগতে তেখেতৰ গাত পৰিছে। গতিকে লগালগ ঢলি পৰিছে বুলি জানিছোঁ আৰু মই নিজে স্পৰ্টিলৈ গৈছোঁ। ঘৰ আমাৰ ৰজাবাৰী ভকত চাপৰি। কিমান বয়স হ'ল? 55-60 বছৰ বয়সৰ। ঘৰত পৰিয়ালৰ লোক কিমান? পৰিয়ালৰ লোক ল'ৰা 2জন আছে আৰু বোৱাৰী এগৰাকী আছে, 2গৰাকী আছে বোৱাৰী। এই ঠাইত পূৰ্বতে এনেকুৱা ঘটনা পূৰ্বত ইয়াত হৈছে, আগতো হৈছে। ইয়াত আপোনাৰ এইটো 3 নম্বৰ ঘটনা বুলি ক'ব লাগিব। আমাৰ ভকত চাপৰি এজন বগামল দলে বুলি এজন হৈছে কিছু বছৰ আগত, 10-15 বছৰ আগত। বাকী এইজন আমাৰ একে কণ্ডিশ্যন।